বিলুপ্ত হ'বলৈ ধৰা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোক তেওঁ এটা নতুন দিশ দেখুৱাই দিলে আৰু মিছন চাইনা কাঞ্চনজংঘা আদি চিনেমাৰ জৰিয়তে প্ৰডিউচাৰসকলক অসমীয়া চিনেমাত পইচা লগাবলৈ সাহস দিলে। নমস্কাৰ, যোৱাকালি জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে শুভ মুক্তি পালে আৰু এতিয়া এইখন মাত্ৰ এখন চিনেমা হৈ থকা নাই, এইখন অসমীয়া চিনেমাৰ এটা আইডেণ্টিটি হৈ পৰিছে। ইয়াৰ আগতে হিন্দী চিনেমাৰ বাবে অসমতেই অসমীয়া চিনেমাই হলত ঠাই পোৱা নাছিল আৰু এতিয়া তাৰ একেবাৰে ওলোটা হৈছে, কাৰণ ৰৈ ৰৈ বিনালেৰ বাবে কেইবাখনো হিন্দী চিনেমা হলৰ পৰা আঁতৰাই দিয়া হৈছে। বৰ্তমান জুবিন দাই জীৱিত কালত যেনেকুৱা ধৰণে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো হোৱাটো বিচাৰিছিল, ঠিক তেনেকুৱা হৈ আছে। অসমীয়া চিনেমাই এটা নতুন ৰেকৰ্ড গঢ়িবলৈ গৈ আছে। এইখন অসমীয়া চিনেমা জগতৰ প্ৰথমখন চিনেমা হ'বলৈ গৈ আছে, যিখনৰ কাৰণে এটা দিনতে 12টাৰ পৰা 14টা পৰ্যন্ত শ্ব' ৰখা হৈছে আৰু আচৰিত কথাটো হ'ল যে প্ৰতিটো শ্ব'ৱেই হাউচফুল। 4টা বজাতেই চিনেমাখন চাবলৈ মানুহ চিনেমা হলত আহি ভিৰ কৰিছে। অসমীয়া চিনেমাৰ বাবে ইয়াতকৈ ডাঙৰ, ইয়াতকৈ ভাল আৰু দিন যে আহিব পাৰে সেয়া মনে নধৰে। মাত্ৰ এই চিনেমাখনৰ বাবে 8টাকৈ নতুন চিনেমা হল অপেনিং কৰা হ'ল। বৰ্তমানলৈকে এই চিনেমাখন ভাৰতৰ মুঠ 30খন বিভিন্ন ঠাইত আৰু প্ৰায় 800টা চিনেমা হলত মুক্তি দিয়া হৈছে।